নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা 2022 বৰ্ষৰ সমাজ বিজ্ঞান বিষয়ৰ এখন প্ৰশ্নকাকত আৰু এই প্ৰশ্নকাকতখন আমালৈ প্ৰেৰণ কৰিছে মৰিগাঁও জিলাৰ মেহেদিল ইছলাম নামৰ এগৰাকী ছাত্ৰই আৰু সেই ছাত্ৰজনক পেপাৰখন আমাৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগবাঢ়িছোঁ আজিৰ পেপাৰখনলৈ। 1 নম্বৰ প্ৰশ্নটো আছে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? নেক্সট আছে অসমৰ সদ্য ঘোষিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম লিখা। নেক্সট আছে আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? অৰ্থনীতি অভাৱ কি? ব্ৰহ্মপুত্ৰ নদীৰ অসমত দৈৰ্ঘ্য কিমান? নেক্সট আছে বৈশালী হুকং কি? চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন? অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোনখন ৰণক কোৱা হয়? বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ পাৰ্থক্য লিখা। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত আৰু কেতিয়া স্থাপিত হৈছিল? মৰ্চা চৰকাৰ বুলিলে কি বুজা? ভাৰতত সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান? ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত কেতিয়া আৰু ক'ত সূচনা কৰিছিল? ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান? নেক্সট কুৱেশ্যন নম্বৰ 15টো আছে ৰাষ্ট্ৰীয় আয় কাক বোলে? অসমৰ সৰ্বোচ্চ সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম লিখা। প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া আৰু ক'ত সংঘটিত হৈছিল? নেক্সট আছে এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? ৰবাৰ্ট ক্লাইভে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠা কৰাৰ মূল 3টা কৌশল উল্লেখ কৰা। উপনদী কি? ব্ৰহ্মপুত্ৰৰ 2খন প্ৰধান উপনদীৰ নাম লিখা। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। নেক্সট আছে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহৰ বিষয়ে চমুকৈ লিখা। 23 নম্বৰটো আছে ভাৰতত কোনে কেতিয়া আৰু কিয় হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল? 24টো আছে উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদীৰ 3টা মূল পাৰ্থক্য লিখা। নেক্সট আছে ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্যসমূহ কি কি আছিল? এক কেন্দ্ৰীয় চৰকাৰৰ 2টা গুণ আৰু 2টা দোষ উল্লেখ কৰা। নেক্সট আছে ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা কি কি? যিকোনো এটা ভাগৰ বিষয়ে চমু বৰ্ণনা দিয়া। নেক্সট আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 5টা কাৰকৰ বিষয়ে লিখা। অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি? নেক্সট আছে অশ্বসুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা। নেক্সট 32ত আছে চমুটোকা লিখা। ইয়াণ্ডাবু সন্ধি, পানীমোৱা বিদ্ৰোহ, মৌচুমী কাল, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য। তো নেক্সট প্ৰকল্পৰ বাবে 10 নম্বৰ আছে। গতিকে ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।